নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। কেইবাটাও ভোট কেন্দ্ৰৰ পৰা ইভিএম বিকল হোৱাৰ খবৰ আহি পৰিছে। দেশৰ 102টা সমষ্টিৰ লগতে অসমৰ 5টাকৈ লোকসভা সমষ্টিত চলি আছে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ। তাৰ মাজতে ইভিএম বিকল হোৱাৰ খবৰ পোহৰলৈ আহিছে। এক ডাঙৰ খবৰ জনাইছো, ৰাজ্যৰ কেইবা ঠাইতো বিকল হৈ পৰিছে ইভিএম মেচিন। কলিয়াবৰৰ মিছাত বিকল হৈ পৰিছে ইভিএম মেচিন। ইভিএম বিকল হোৱাৰ বাবে 107 নম্বৰ ভোট কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ইফালে নাজিৰাৰ তিনিটাকৈ ভোট কেন্দ্ৰত ইভিএম বিকল হৈ পৰিছে। তিতাবৰতো এক ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম মেচিন। মাজুলীৰ দুটাকৈ ভোট কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম। পৰৱৰ্তী খবৰ, 5 বছৰীয়া অপেক্ষাৰ অন্তত আকৌ এদিনৰ বাবে প্ৰজাৰ ৰজা হোৱাৰ দিন। দেশত চলি আছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। দেশৰ 102টা সমষ্টিৰ লগতে অসমৰো 5টা সমষ্টিত পুৱা 7 বজাৰ পৰা চলি আছে ভোট গ্ৰহণ আৰু 86 লাখ লোকে 5খন লোকসভা সমষ্টিত ভোটদান কৰিব। আন এটা খবৰ, সংবিধান গণতন্ত্ৰৰ ৰক্ষা আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। এই নিৰ্বাচন ভাৰতৰ ভৱিষ্যতৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনে নিৰ্ণয় কৰিব ভাৰতৰ দিশ। এই কঠিন সময়ত আমি শ্বহীদৰ ত্যাগৰ বিনিময়ত পোৱা গণতন্ত্ৰৰ সপক্ষে থাকিম নে স্বেচ্ছাচাৰী শাসনৰ পক্ষত থাকিম, সেই কথা ইতিহাসৰ পাতত লিখা থাকিব। গণতন্ত্ৰ ৰক্ষাৰ যুঁজত এজন অগ্ৰণী সৈনিক হওক আৰু ধৰ্মান্ধ ফেচিষ্ট শক্তিক পৰাস্ত কৰক। আজি অসমৰ 5খন লোকসভা সমষ্টিত ভোট গ্ৰহণ চলি থকাৰ সময়তে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এই মন্তব্য কৰিছে। আন এটা খবৰ, নিৰ্বাচনী হিংসা পুনৰবাৰ অসমত দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ গৃহত অগ্নিসংযোগ কৰিছে দুষ্কৃতিকাৰীয়ে। অসমৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত ডিব্ৰুগড় সমষ্টিৰ পৰা আহিছে এক দুৰ্ভাগ্যজনক খবৰ। ডিব্ৰুগড়ৰ পৰা ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ বাসগৃহত ভোট গ্ৰহণ আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে অচিনাকি দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অগ্নিসংযোগৰ আক্ৰমণৰ বলি হৈছে লুৰিণজ্যোতি গগৈৰ কমেও 4জন সমৰ্থক। অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই জানিব দিয়া মতে নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ 4গৰাকী সদস্যৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। টিংখাং থানাৰ অন্তৰ্গত চাওদাং গাঁৱৰ আদিত্য গগৈৰ ঘৰৰ বাৰাণ্ডাৰ চালি, পৱন বৰাৰ চাহ বাগিচাৰ পাত ধোৱা ঘৰৰ লগতে একেখন গাঁৱৰে প্ৰবীণ গগৈ আৰু যাদৱ বৰাৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে।